আমি আছো বৰ্তমান বঙাইগাঁও জিলাৰ কাকৈজানা নামৰ ঠাইত আৰু এই ঠাইখিনি বিশেষত্ব হ'ল যে ই আমাৰ অসমৰ ভিতৰত যেটো আমাৰ সোণালী বান্দৰ বা যেটো গোল্ডেন লেংগুৰ সেইটো এই অঞ্চলত পোৱা যায় দক্ষিণে ব্ৰহ্মপুত্ৰ পশ্চিমে সোণকোষ নদী উত্তৰে ভূটান আৰু পূবে মানাস এই চাৰিসীমাৰ ভিতৰত এই বান্দৰখিনি মানে চৰি ফুৰে সঞ্জীৱ দা আচ্ছা সঞ্জীৱ দা আপোনাক স্বাগতম জনাইছোঁ আৰু ধৰি লওক মানে কি কাকৈজানাত বৰ্তমান সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ কোনে কি লৈ আছে এতিয়া আমাৰ ক'ব গ'লে জিলা প্ৰশাসনৰ পৰা আমি পদক্ষেপ এটা লোৱা হৈছে যিহেতু নেকি আপোনাৰ হেংগিং ব্ৰিজকেইটা দেখিলে আমাৰ সাকু বুলি ক'ব গ'লে তো এইটো বান্দৰে পাৰ হোৱা সাকু এটা বনোৱা হৈছে তো প্ৰথম আমি জানুৱাৰী মাহত 4 তাৰিখে ইনচিডেণ্ট এটা হোৱাৰ পিছত আমি 7 তাৰিখে শেষ হৈছে বনোৱা আমাৰ 13 তাৰিখ 14 তাৰিখে আমাৰ পাৰ হৈ গৈছে তাৰপিছত আমি লাহে লাহে বনাই আছোঁ ইতিমধ্যে আমাৰ 6খন হৈ গৈছে 6খনত এতিয়ালৈকে 4খনত আমাৰ ক্ৰছ কৰিলেই বান্দৰ আমাৰ আহা যোৱা হৈ থাকে আজি প্ৰায় 20-25 বাৰমান আমাৰ আহা যোৱা হ'ল এতিয়া তাৰিখত আমাৰ প্ৰশাসনে যিখিনি সহায় কৰি আছে ডিপাৰ্টমেণ্টৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যথেষ্টখিনি সহায় কৰি আছে আগৰ তুলনাত আমি বহুতখিনি আমি এতিয়া মানে সোণালী বান্দৰ আজিৰ তাৰিখত একদম জিৰ' ক'ব গ'লে মানে হাইৱেত জিৰ' মৃত্যু গতে আমি এপিডিএছএলও আমাক বহুতখিনি সহায় কৰি আছে যি ইলেক্ট্ৰিকৰ তেখেতসকলে য'ত য'ত আমাৰ নেকেট আছে সেইবিলাক আমাৰ কাম কৰি আছে আৰু একেবাৰেতো ইমানখিনি কাম কৰা অসম্ভৱ হয় তো পৰাপক্ষত যিখিনি পাৰি আছে তেখেতসকলে কৰি আছে জিলা প্ৰশাসনৰ আমাৰ বিশেষকৈ আমাৰ জিলা উপায়ুক্তই আমাক নৱদ্বীপ ছাৰে আমাক বহুতখিনি যথেষ্ট সহায় কৰিছে তেখেতসকলে আমাক আহি কিনে কৈছে যে কি ধৰণৰ কেনেকৈ সহায় কৰিব পৰা যায় আৰু মানে অপশ্যন কি আছে কেনেকৈ মানে আমি প্ৰথম পৰ্যায়ত আমাক কি কয় ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু মানে হাইৱে অথৰিটিৰ পৰা কি কৰিলে আমাক ব্লকেজ মানে যিবিলাক মানে আপোনাৰ গাড়ী স্পীড লিমিটেডটো কমাই দিলে স্পীড লিমিটেডটো কমাই দিয়াৰ ফলত তথাপিতো আমাৰ মানে অলপ ইনচিডেণ্ট হ'ব ধৰিলে তথাপিতো ক'লে যে ছাৰ এইটো ইনচিডেণ্ট হৈয়ে আছে আমি নাই উপায় নাই আমি দিবই লাগিব এইটো নহ'লে নহ'ব তো সেই তেনেকৈ আমাৰ 4 তাৰিখে আমাৰ যিটো হ'ল 4 তাৰিখৰ দিনাখন আমাৰ ডিচিশ্যন হ'ল যে আমি সাকু দিম আৰু সাকুখন দিওঁতে আমাক ক'লে যে পাৰ হ'ব নাই বহুতৰ মানে এইটো কনফিউজন আছিলে আৰু মোৰ বিশেষকৈ মই এইটো লৈ ষ্টাডি কৰি আছিলোঁ মই লায়ন টেইল মাকাক হলক গিবন ষ্টাম্প টেইল মাকাক এইবিলাকৰ মানে তাহাঁতি ক্ৰছিঙৰ হেৰিটো চাই আছিলোঁ আৰু এইটো ক'ব গ'লে মই জনাত মানে আজিৰ তাৰিখলৈকে এইটো চবতকৈ হাইৱেৰ ভিতৰত 35 মিটাৰ মানে যিটো দীঘল সেইটো মানে কোনো ৱাইল্ড লাইফ এনেকৈ মানে ক্ৰছিঙৰ মানে কোনো ৰেকৰ্ড নাই এইটোৱে ৰেকৰ্ড আছে বুলি মই জানো কিন্তু আৰু থাকিব পাৰে কিন্তু ইণ্ডিয়াত মানে এইটোৱে এনেকুৱা ডাঙৰ কৰি কিনে মানে ক্ৰছ কৰা লেংগুৰৰ মানে প্ৰাইমেট ৰিচৰ ভিতৰত এইটো প্ৰথম বুলি কিনে আমি ভাবোঁ আৰু ঠিক তেনেকৈ আমাৰ মাজত আছে হৰমোহন ৰাভা এখেতে ৰাছেল ভাইপাৰ যিটো ৰাছেল ভাইপাৰক লৈ পেলাই আমাৰ অসমত এটা মানে বিভিন্ন সময়ত বাতৰি আহি থাকে তেখেতে ৰাছেল ভাইপাৰ ৰেস্কিউৰ লগত জড়িত আৰু যিটো ক'ব খুজিছে যে আমাৰ ইয়াতে যিটো আদৰ্শ মানে আমাৰ কাকৈজানাত বান্দৰকেইটা সংৰক্ষণৰ কাৰণে যিটো পদক্ষেপ বঙাইগাঁও জিলা প্ৰশাসনে লৈছে এই পদক্ষেপখিনি বাকী জিলাবিলাকত কেনেকৈ কি লোৱা উচিত হয় মানে বেলেগ জিলাতকৈ মানে আমাৰ বঙাইগাঁও জিলাটো বহুত ধুনীয়াকৈ কাম হৈছে এইটো মই মানে ডাইৰেক্টলি ক'ব পাৰোঁ কাৰণ বেলেগ জিলাবিলাকত তেনেকৈ প্ৰাইমেটৰ ওপৰত মানে তেনেকৈ ভালকৈ কাম হোৱা নাই তো আমাৰ বঙাইগাঁও জিলা যিখিনি উপায়ুক্তৰ আণ্ডাৰত আছে ইমানভাৱে মানে গুৰুত্ব দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টকে ধৰি এপিডিচিএল নেশ্যনেল হাইৱে অথৰিটি ধৰি লওক আমাৰ সোণালী বান্দৰ আমাৰ চিৰাং জিলাতো পোৱা যায় কিছু আমাৰ কোকৰাঝাৰ জিলাতো পোৱা যায় কিছু তাত মানে তেখেতসকলে সংৰক্ষণৰ কি ব্যৱস্থা কৰিছে বুলি ভাবে যিটো বড়োলেণ্ড মানে মাস্কট এনিমেল যিটো প্ৰতীক আপোনাৰ সোণালী বান্দৰৰ আপুনি বড়োলেণ্ড বাছবিলাকত দেখা পাওঁ আমি মানে গল্ডেন লেংগুৰৰ মানে প্ৰতিছবি এটা থাকে তেওঁলোকে কিন্তু মাস্কট এনিমেল হিচাপত তেওঁলোকে সেইটো বস্তু লৈছে কিন্তু তেওঁলোকে সোণালী বান্দৰটোৰ ওপৰত গুৰুত্ব আচ্ছা মই মাজতে এটা কথা ক'ব বিচাৰিছোঁ এখেতে এটা খুব ভাল কথা কৈছে যেনেকৈ আমাৰ অসমৰ মানে মাস্কট এনিমেলটো হ'ল আমাৰ ৰাইনো ঠিক তেনেকৈ বড়োলেণ্ডৰ যিটো মাস্কট এনিমেল সেইটো হ'ল গল্ডেন লেংগুৰ এতিয়া এই ক্ষেত্ৰত মই তেখেতসকলকো দোষ নিদি পেলাই এটা কথা মই ক'ব বিচাৰোঁ যে ধৰি লওক তেখেতসকলে হয়তো এই কথাখিনি নাজানে ইয়াত যেনেকৈ ধৰি লওক আপোনালোকে জিলা প্ৰশাসনে যিখিনি কাম কৰিছে হয়তো এই কামখিনি তেখেতসকলক হয়তো মানে সফলতাটো দেখা নাই আৰু এইটো যিহেতু আমাৰ এই জানুৱাৰী মাহত হৈছিলে ন গতিকে আমাৰ বহুত বেছি সময়ো হোৱা নাই আমাৰ আজি 5-6 মাহমান হ'ল গতিকে মানে এই তেখেতসকলেও মানে এনেকুৱা পদক্ষেপ এটা মানে লোৱা উচিত যে দেখিছে এখেত হ'ল এজন আমাৰ বন বিভাগৰ বিষয়া আৰু এখেতক মই ইয়াত দেখি আচৰিত হৈছোঁ মই প্ৰথমতে ভাবিছোঁ যে এখেত এনেই আছে নেকি ইয়াতে পিছত এখেতৰ লগত যেতিয়া কথা পাতিলোঁ গম পালোঁ যে এখেতক ইয়াত জিলা প্ৰশাসনে ইয়াত এই বান্দৰকেইটা হেৰি কৰি যে আছে সেই বান্দৰকেইটা ৰক্ষণাবেক্ষণৰ কাৰণে ইয়াত মানে আপোনাক ৰাখিছে ন আপুনি ক'ত কাম কৰে মই বঙাইগাঁও আইভেলি ডিভিজন হয়
আৰু ইয়াতে আপুনি বৰ্তমান কি কৰি আছে? ইয়াতে মই এই গোল্ডেন লেংগুৰকেইটা ৰখাৰ কাৰণে যাতে ৰাস্তা ক্ৰচিং নকৰে, ৰাস্তা ক্ৰচিং হ'লে গাড়ী এক্সিডেণ্ট হৈ কেতিয়াবা মৰি যায়, সেইকাৰণে যাতে ৰাস্তা পাৰ হ'ব নোৱাৰে বা যেতিয়া ৰাস্তা পাৰ হ'ব তেতিয়া হয়তো গাড়ীখনক ৰখাই দিয়া হয়, তাৰপিছত গোল্ডেন লেংগুৰ পাৰ হোৱাৰ পিছত তেতিয়া গাড়ীখিনি যাব দিয়া হয়। আচলতে এই কথাখিনি শুনি পেলাই মোৰ মানে এই গান নোম বৰ্তমান সিঁয়ৰি আছে। তাৰমানে ইমান দায়িত্ব লৈছে আৰু এখেতক বিশেষকৈ নিয়োগ কৰিছে যাতে বান্দৰকেইটা অহা যোৱা কৰাৰ সময়ত কিবা কাৰণত তেওঁলোকে কেতিয়া অহা যোৱা কৰে সেইটোতো কোনো নাজানে, কাৰণ তেওঁলোক বন্যপ্ৰাণী, যাতে সেইখিনি সময়ত কোনো ধৰণৰ মানে দুৰ্ঘটনা নহয়, বান্দৰ নমৰে। আচ্ছা সঞ্জীৱ দা, মানে এই যিটো গোল্ডেন লেংগুৰ সংৰক্ষণৰ কাৰণে আমাৰ ইয়াৰে কমিউনিটিখিনি কেনেধৰণৰ দায়িত্ব পালন কৰিছে? এইটো আমাৰ ইয়াত ক'ব গ'লে আমাৰ 17.6 স্কোৱাৰ কিলোমিটাৰ যিটো আমাৰ কাকৈজানা এৰিয়াটো RF যিটো ৰিজাৰ্ভ ফৰেষ্ট, ইয়াত 7টা কমিউনিটি আছে। 7টা কমিউনিটিৰ ভিতৰত আমাৰ ক'ব গ'লে গোটেই পাহাৰখন চাৰিসীমা দি কিনে আমাৰ ৰাস্তা দি ঘেৰাও আছে। কিন্তু কথাটো হৈছে আমাৰ এইটো ছাইড NH17 যিটো হাইৱে, এইটো ছাইডে আমাৰ ক'ব গ'লে কমিউনিটি আমাৰ 4টামান কমিউনিটি আছে ইয়াত। তো এই কমিউনিটিখিনি আমাৰ প্ৰত্যেকেই আমাৰ ইয়াত শলাগ লোৱা যে আমাৰ প্ৰত্যেকখন গাঁৱত গ'লে আপোনাৰ সোণালী বান্দৰ সহযোগ কৰি আছে। সহযোগ কৰাৰ ফলত আজি আপুনি গাঁৱত এনেকুৱা ধৰণত আহি আছে, নহ'লে কেতিয়াও আপুনি এনেকৈ আপুনি নেপায় সোণালী বান্দৰ। মই দাদাক আৰু এটা লাষ্ট প্ৰশ্ন কৰিম যে বৰ্তমান আমাৰ এই অঞ্চলত সোণালী বান্দৰ কিমানমান আছে, মানে এই যিটো বেল্ট ইয়াত যিখিনি আৰু গোটেই? এতিয়া 2011 চেঞ্চাছ মতে 400+ আছিলে, এতিয়া 500 ক্ৰছ কৰিব লাগে মোৰ মতে দেই। কিন্তু যোৱা 21 মানে আপোনাৰ 20-21 পৰা ধৰিলে 25লৈকে আপোনাৰ 50ৰ ওপৰত মৰিছে। আমাৰ ওচৰত সেইটো ৰেকৰ্ড আছে। তো আল্টিমেটলি আমাৰ ওচৰত বহুত কথা ক'ব পাৰে, কিন্তু আমাৰ ওচৰত একদম পূৰা আপোনাৰ 23-24 ৰেকৰ্ড মতেতো আমাৰ হাইৱেতে আপোনাৰ প্ৰায় 20-22টা মৰিছে। তো টোটেল আমাৰ নেচাৰেল ডেটো আছে কিছুমান, আমি সেইটো ৰেকৰ্ড মতে আমাৰ কমচে কম 50 এবভ আপোনাৰ ইনচিডেণ্ট হৈছে। হয়, এইটো আছিল আমাৰ বঙাইগাঁও জিলাৰ কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ আশে পাশে এইখিনি ঠাইত। আৰু সঁচাকৈ এখেতসকলে ইয়াত যিটো কাম কৰিছে, এই গোটেই কামখিনি আমাৰ মানে যিখিনি অঞ্চলত সোণালী বান্দৰ আছে, যেনেকৈ আমাৰ BTR হওক বা তাত এইটো বস্তু সুৰক্ষিত কৰাৰ লগতে আৰু আমাৰ বাকী বন্যপ্ৰাণীৰ ক্ষেত্ৰতো এনেকুৱা এটা সমূহীয়া বা কমিউনিটি কনজাৰ্ভেশ্যনৰ অতিকৈ প্ৰয়োজন। গতিকে মই ৰাজেশ দত্ত বৰুৱা, কাকৈজানাৰ পৰা আই প্ৰকৃতি সকলোকে ভালে ৰখাৰ কামনাৰে ধন্যবাদ।